নমস্কাৰ ললিতী মৰাং প্ৰাথমিক বিদ্যালয় পৰিয়ালবৰ্গই আজি মোক ডাঙৰ সন্মান দিলে চাওকচোন অনুষ্ঠানটো বুজি পাব যেটো আমাৰ স্যাৰ ইতিমধ্যে প্ৰাক্তন প্ৰধান এইখন ললিতী মৰাং বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক আমাৰ নাৰায়ণ স্যাৰ উপস্থিত হৈছে আমাৰ নাৰায়ণ স্যাৰৰ ইতিমধ্যে আমাৰ বিদ্যালয়ৰ পৰা নিজ বিদ্যালয়লৈ সরকারি নির্দেশ বদলি হওয়ার বাবে কর্মদক্ষতা আর আদর্শক আমি অনুপ্রাণিত হয়ে আমি আজি স্যারক একবারের বাবে এই বিদ্যালয়ত আমন্ত্রিত করি বিদায় সম্বর্ধনা পাতি অনুষ্ঠিত করিবৰ কাৰণে স্যারক আমি আমন্ত্রিত কৰি আনিছো এতিয়া আমি স্যারক অলপ সময়ৰ কাৰণে স্যারক মৰম আৰু আশীৰ্বাদ জনাবৰ কাৰণে অনুষ্ঠানটি আয়োজন কৰা হৈছে ইমানে আজি অনুষ্ঠানটি কৰিব সরকার ললিতী মৰাং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক স্যাৰ আৰু একালৰ মোৰ বয়সত সৰু যদিও একালৰ মোৰ বন্ধু আছিল আমি কলেজত একেলগে কৰিছিলো এডুকেশ্যন ডিপাৰ্টমেণ্টত আছিল মোৰ ডিপাৰ্টমেণ্ট অফ পলিটিকেল সায়েন্স মোৰ ৰাজনীতি বিজ্ঞানৰ আছিল এইজন ললিতী মৰাঙৰ সহকাৰী শিক্ষক হিচাপে ইয়াত এতিয়া কৰ্ম কৰি আছে তেওঁৰ নামটো সোমনাথ কামান দেৱ আৰু ইয়াতে উপস্থিত থকা মোৰ ভাতৃপ্ৰতিম কঠালগুৰি প্ৰাথমিক বিদ্যালয়ৰ অতি শ্ৰদ্ধাৰ ৰঞ্জিত দাস ডাঙৰীয়া আৰু এই ললিতী মৰাং প্ৰাথমিক বিদ্যালয়ৰ অংগনৱাড়ী কেন্দ্ৰৰ মোৰ অতি শ্ৰদ্ধাৰ আৰু মৰমৰ আমাৰ আৰু অংগনৱাড়ী কেন্দ্ৰৰ সহায়িকা আমাৰ প্ৰিয়ংকা বাইদেউ আৰু আমাৰ ললিতী মৰাং প্ৰাথমিক বিদ্যালয়ৰ আমাৰ ৰান্ধনী বাইদেউ মোৰ আটাইতকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ললিতী মৰাং প্ৰাথমিক বিদ্যালয় আজি এইটো যিটো মোক সন্মান যাচিলে এই সন্মানৰ মই ইমান যোগ্য নহয় আৰু এইটো আজি সন্মানটো আজি মই যোগ্য নহয় যদিও মই যেহেতু মৰমত তেওঁলোকে প্ৰদান কৰিলে মই এইটো অতি শ্ৰদ্ধাৰে গ্ৰহণ কৰিছোঁ বিদ্যালয়ৰ এই ছাত্ৰ ছাত্ৰীসকল বহু মৰমৰ আছিল তেওঁলোকৰ শান্তিৰ হওক উদ্যমনা হওক তাৰে হৈ ভগৱানৰ ওচৰত তোমালোকৰ প্ৰাৰ্থনা কৰিম আজি যে আমি এই অনুষ্ঠানটো কিয় পাতিব লগা হ'ল তহঁতক এই কথাখিনি আমি কোৱা নাছিলোঁ বাৰু কিন্তু তহঁতে অলপ গম পাইছে যদিও আমি এই কথাটো আমি বিতংকৈ কোৱা নাছিলোঁ তহঁতক এই সিমান সময়লৈকে ৰখাবলগীয়া টাইম নাছিলে বাৰু আজি এতিয়ালৈকে টিকালে 10 মিনিট আছে বাৰু তহঁতক এইখিনি সময়তে ৰখোৱাৰ মানে আমাৰ মানসিকতা নাছিলে কিন্তু ছাৰৰ বিশেষ অসুবিধাৰ কাৰণে আমি এই অনুষ্ঠানটো দেৰিকৈ পাতিব লগা হ'ল গতিকে যিয়ে নহওক তহঁতে একো বেয়া পাব নালাগে আমি ছাৰৰ প্ৰতি শান্তিগতা থকাৰ কাৰণে আমি এই অনুষ্ঠানটো দেৰিকৈ হ'লেও আমি এই অনুষ্ঠানটো আজি কৰিম বুলি সিদ্ধান্ত কৰাৰ কাৰণে আমি এই সিদ্ধান্ত আমি গ্ৰহণ কৰিলোঁ নাৰায়ণ ছাৰ তহঁতে কেইবছৰ পাইছিলে বাৰু মোৰ নাৰায়ণ দাই এবাৰ প্ৰথমতে ইয়াত এইখন স্কুলত কৰিছিলে তাৰপিছত আকৌ মাজত বেলেগ স্কুলত গৈছিলে মোৰ তাৰপিছত আকৌ তহঁতে আকৌ এই স্কুলত এইখন স্কুলত কৰিছিলে তহঁতে বুজি নাপায়
নান এটা মই নাৰায়ণ ছাৰ বুলি মাতিব লাগিছিলে মোৰ মানে আগৰ পৰা নাৰায়ণদা বুলি মাতি যে সেইটো কাৰণে মোৰ নাৰায়ণদা শব্দটো ভুলাই থাকে হা নাৰায়ণ ছাৰ আৰু মই একেলগে একেখন কলেজত মই 9 বছৰ একেলগে পঢ়িছিলো বুজিছানে এটা মোৰ নাৰায়ণদা শব্দটোৱে ভুলাই থাকে বাৰু এতিয়াও কিন্তু নাৰায়ণ ছাৰ বুলি ক'ব লাগে এটা নাৰায়ণ ছাৰে আৰু মই একেলগে একেখন কলেজতে 10 বছৰ পঢ়িছিলো এটা নাৰায়ণদাৰ বুজাব নালাগে মোৰ বিষয়ে নাৰায়ণদাক বুজাব নালাগে হা এটা নাৰায়ণদাৰ কথাটো মই বুজি পাওঁ মোৰ কথাটো নাৰায়ণদাই বুজি পাওঁ মই নাৰায়ণদাক বেয়াকে ক'লে দুই বুজি পায় নাৰায়ণদাক মোক বেয়াকে ক'লে মই বুজি পাওঁ যিহেতু আমি একেলগে 10 বছৰ 9 বছৰ ধৰি একেলগে এখন কলেজত কাম কৰিছিলো তহঁতে সেই কথাটো কোৱাৰ পিছত জানিবি এই কথাটো মানে উপলব্ধি তহঁতে এটা কৰিব পৰা অৱস্থাত নাই বাৰু যিহেতু নাৰায়ণদাই তহঁতক ভালকে শিক্ষা দি আহিছে নাই বাৰু হয় তহঁতক বেলেগ বেয়াকে শিক্ষা দিছিল নেকি বাৰু তহঁতে যে আজি সেই অৱস্থাত পাইছে তহঁতে নিজকে সৰু বুলি ভাবি থাকে তহঁতে যে কুইজত পাৰিলে এই কথাটো বেলেগ স্কুলে অনুভৱ কৰিছে নাই বাৰু তহঁতে কবিতা আবৃত্তি পাৰিছে ফিজিকেলি ক্ষেত্ৰত এইটো তহঁতে নোৱাৰিছে এইটো বেলেগ কথা কিন্তু মেণ্টেলিটিটো ক্ষেত্ৰত পাইছে কবিতাটো মেণ্টেলিটি ক্ষেত্ৰত হয় নহয় হয় তহঁতে কবিতা আবৃত্তিত ছেকেণ্ড পাইছে ফাৰ্ষ্ট পাইছে সুনিতাই কি পাইছে ফাৰ্ষ্ট পাইছে তাৰপিছত অনুষ্কাই ছেকেণ্ড পাইছে কিন্তু কুইজতো প্ৰথম পাইছে আমি যেটো কাৰোবাক স্কুলত বেয়া বুলি ক'বলৈ যোৱা নাই ফিজিকেলি ক্ষেত্ৰত তহঁতে হয়তো কাৰোবাক নোৱাৰিব পাৰে এইটো বেলেগ কথা মেণ্টেলি ক্ষেত্ৰত পাইছে নাই বাৰু এইবাৰ আমাৰ স্কুলে কুইজত প্ৰথম পাইছে বেলেগ স্কুলে ৰিগাৰ্ড কৰিছে আৰু নাৰায়ণদাই তহঁতক আমি সেটিং কৰাৰ কাৰণে তহঁতক অলপ সেটিং কৰিব পাৰিছো আমি এতিয়ালৈকে তোমালোকক এতিয়ালৈকে সেটিং কৰিব পৰা নাই সেটিংটো বুজি পাইছে নে সেটিং মানে বুজি পাইছে নে বাৰু নাৰায়ণদাই তহঁতক বনাই গৈছে আৰু দেৱজনী বাইদেৱে হওক এতিয়া যিসকলে শিক্ষকে কৰিছিলে তহঁতক বনাই গৈছে এই কাৰণে তহঁতক মানে আমি অলপ তাতে ৰং দি পিনি তহঁতক অলপ বনাব পাৰিছো কিন্তু এতিয়ালৈকে তহঁতক আমি বনোৱা নাই এই কৃতিত্বটো কাৰ এই কৃতিত্বটো হৈছে নাৰায়ণদাৰ এই কৃতিত্বটো তহঁতে যে এই মানসিকতাখিনি বিকাশ হৈছে আমি এতিয়ালৈকে তহঁতক কিতাপ কৰা নাই এই কিতাপটো কোনে কৈছে বাৰু এই নাৰায়ণ ছাৰহঁতে আগত দেৱজনী বাইদেউহঁতে আছিলে সিহঁতে বিকাশ কৰি গৈছে বুজিছে নাই কিন্তু তহঁতক আমি পিকআপ কৰিম লাহে লাহে পিকআপ কৰিম কিন্তু যিখিনি এতিয়ালৈকে কৰা হৈছে এই নাৰায়ণ ছাৰ আৰু দেৱজনী বাইদেউহঁতে প্ৰিয়ংকা বাইদেউহঁতে তহঁতক কৰি গৈছে এইটো কাৰণে আমি গৌৰৱ কৰিব পাৰিছো আজি মোক এই বিদ্যালয়লৈ আমন্ত্ৰণ জনাই দিছে খবৰ জনাইছে যে আজি নাৰায়ণ দাস ছাৰৰ বিদায়ী সভা এই কথা জনাৰ পিছত মোক খুব আবেগিক মুহূৰ্ত এটা মোৰ মনত জাগি উঠিছিল আৰু যি কি নহওক মই নিৰ্দিষ্ট সময়ত আহি এই বিদ্যালয়ত উপস্থিত হ'লোহি কিছু সময় পিছতে আমাৰ নাৰায়ণ দাস ছাৰ ইয়াত উপস্থিত হ'লেহি এই চেগতে মই জনাব লাগিব নাৰায়ণ দাস ছাৰ মোৰ জ্যেষ্ঠ ভাতৃ অৰ্থাৎ মোৰ দাদাতকৈ কোনো গুণে কম নহয় মোৰ দাদা তথা একালৰ মোৰ শিক্ষাগুৰু আৰু মই 162 কথাটো প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত কাষতে থকা ললিতিমৰা প্ৰাথমিক বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক মহোদয়ৰ দায়িত্বত তেখেত আছিল আৰু তেখেতক খুব ওচৰৰ পৰা মই পাইছিলোঁ তেখেত সঁচাকৈ এজন সুদক্ষ প্ৰধান শিক্ষক মোৰ দৃষ্টিত আৰু ৰাইজক আকৰ্ষণ কৰিব পৰা তেখেতৰ এটা বিশেষ গুণ আছিল বিশেষকৈ আমি SC ST যিবিলাক এলেকা আছে এলেকাবিলাকৰ আমাৰ মানুহখিনি বিশেষকৈ পিছপৰা এই মানুহখিনি কেনেকৈ সংগঠিত কৰি উন্নতিৰ ক্ষেত্ৰত আগবাঢ়িব পাৰি সেই যিটো পদ্ধতি সেইটো কিন্তু তেখেতৰ আছিল
মই যিটো সময় তেখেতক লগ পাইছোঁ তেখেতে এই যিটো এলেকা এই এলেকাটোৰ প্ৰত্যেক ঘৰৰ মানুহৰ লগত সম্পৰ্ক ৰাখিছিল আৰু এই বিদ্যালয়খন এটা সময়ত উঠি যাব বিচাৰিছিল সেই সময়তো তেখেতে অশেষ চেষ্টা কৰিছিল যে বিদ্যালয়খন কেনেকৈ এই স্থানতে থাকি যায় এই স্থানৰ কেনেকৈ উন্নতি হয় বিশেষভাৱে তেওঁ নিজামভাৱে তেখেতৰ সঁচাকৈয়ে শলাগ ল'বলগীয়া এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ বিষয়বস্তু হৈছে তেখেত এই বিদ্যালয়ত এটাচমেণ্টত আছিল নিৰ্দিষ্ট সময়ত নটিচ ওলাল তেখেতে এই বিদ্যালয় এৰি পেলাই যাব লাগিব এই বিদ্যালয়লৈ আৰু সেই বিদ্যালয়ত তেওঁ গুচি গ'ল আজিও এই স্থানৰ এই সমাজৰ ৰাইজে ছাত্ৰ ছাত্ৰীয়ে কৈ থাকে তেখেতৰ গুণ গৰিমা আৰু আজি তেখেতক ইয়াৰ পৰা আনুষ্ঠানিকভাৱে বিদায় দিয়া হৈছে আমিও তেখেতক এই বিদ্যালয়ৰ পৰা বিদায়ৰ বেলিকা দিবলৈ একোৱেই নাই মাত্ৰ আমি তেখেতৰ পৰম ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ নাৰায়ণ দাস ছাৰৰ কৰ্মজীৱন ইয়াতকৈ আৰু ভাল হওক মানৱ সম্পদ গঢ়াৰ যি কৌশল যি অভিজ্ঞতা ছাৰৰ আছে ইয়াতকৈ আৰু দুগুণে বৃদ্ধি হওক ছাৰৰ আৰু আমাৰ এই পিছপৰা অঞ্চলবিলাক তেখেতে ললিতী মৰাণ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক যিদৰে আগুৱাই আনিলে আগন্তুক দিনত তেখেতে এনেকৈয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই আনক আৰু তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ।